গুড মৰ্ণিং এভৰিৱান। এয়া হ'ল আকৌ মানুহজনে হাঁহখিনি খেদি আনি এয়া গঁৰালত ভৰাইছে, সিহঁতক আজি বেচিব। আৰু এয়া এটা এটাকৈ বান্ধি পেলাই 9টা হাঁহ বিকিলে আৰু এয়া মানুহজনে লৈ গ'ল। আৰু এয়া হ'ল ধুবলগীয়া বাচন আৰু এয়া হ'ল মটন কাৰী। আৰু এয়া আজি কাপোৰ আবেলি 4টা বজাতে ইমান ধুনীয়া ৰ'দ, অলপমান কাপোৰ মেলিলোঁ, অলপ আনিলোঁ। আৰু এয়া ধুনীয়াকৈ বনাবলৈ কঁঠাল গুটি, অমিতা এনেদৰে ৰেডি কৰি লৈছোঁ বনাবৰ বাবে। লগতে আলু আৰু নহৰু, পিঁয়াজ আৰু এয়া হ'ল কাবুলী বুটখিনি। লগতে ফাৰ্ষ্টতে মই এয়া অমিতাখিনি দি দিছোঁ আৰু অমিতা, নিমখ, আলু এনেদৰে দি দিছোঁ। কঁঠাল গুটিকেইটা দিয়া নাই, কাৰণ কুকাৰৰ হুইচেল মাৰিলে কঁঠাল গুটি একেবাৰে নাইকিয়াই হৈ যাব। তেল মাৰোঁতে দি দিম আৰু যেতিয়া তেল মাৰোঁতে দিম তাৰপৰা ভাপতে সিজি পেলাই উতলিব আৰু লগতে ভাপতো সিজি পেলাই সিজি যাব। আৰু এয়া হ'ল ঘৰৰে মান ধনিয়া কেইটামান ছিঙি ল'লোঁ আৰু ধুনীয়াকৈ তেল মাৰি ল'লোঁ। পিঁয়াজ আৰু আদা, নহৰু লগতে মছলা অকণমান, হালধি আৰু এনেদৰে দি পেলাই মই তেল মাৰি এয়া কুকাৰলৈ আকৌ ট্ৰেন্সফাৰ কৰি ল'লোঁ কাৰীটো। আজিলৈ আহিছোঁ আৰু লগতে মান ধনিয়া কেইডালমান শেষত দি দিছোঁ। আজিলৈ আহিছোঁ।